নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোৰ পুনৰবাৰ স্বাগতম কৰিছোঁ। ফাইনেলি ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ নটিচটো আহি পৰিছে। আপোনালোকে ইতিমধ্যে চাব পাৰিছে। এইটো অফিচিয়েল যোনটো নটিফিকেশ্যন আপোনালোকৰ DWৰ যোনটো assam.gov.in ৰিলিজ হৈছে, আপোনালোকে গৈ পেলাই ডাউনলোড কৰি চাব পাৰিব। কেণ্ডিডেট লিষ্টটো আপোনালোকক মই ভিডিঅ'টোৰ জৰিয়তে কেণ্ডিডেট লিষ্টটো প্ৰভাইড কৰি দিম। ঠিক আছে, নটিচ ৰিগাৰ্ডিং ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনালোকে গম পাই চাগে। ইয়াত ডেট 1 অক্টোবৰৰ পৰা 8 অক্টোবৰ। মই অলমষ্ট আপোনালোকক ভিডিঅ'ৰ জৰিয়তে কৈছিলোঁ যে অক্টোবৰ মাহত হ'ব আৰু 100% অক্টোবৰ মাহৰ ভিতৰতে ষ্টাৰ্টিং হৈ পৰিছে। গতিকে বন্ধুসকল, আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন 10:30 মৰ্ণিং 10:30 10:30 পৰা ষ্টাৰ্টিং হৈ পেলাই আপোনালোকৰ 4:30 লৈকে ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰচেছ চলিব। আৰু ক'ত আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন যাব লাগিব চাব পাৰিছে, কনফাৰেন্স হল DWE আছাম কাহিলীপাৰা গুৱাহাটী 19। আকৌ এবাৰ কৈছোঁ, কনফাৰেন্স হল DWE আছাম কাহিলীপাৰা গুৱাহাটী 2019, মানে গুৱাহাটী 19 বুলি আছে। এই যোনটো প্লেচ আছে, এই প্লেচত আকৌ এবাৰ দেখাই দিছোঁ ধুনীয়াকৈ। এই প্লেচত যাব লাগিব আপোনালোকে গুৱাহাটী কাহিলীপাৰা আছামত, আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকৰ কাৰণে এইটো যাব লাগিব। ঠিক আছে না। 1 অক্টোবৰৰ পৰা আপোনালোকৰ 8 অক্টোবৰলৈকে চলিব 10:30 পৰা। ঠিক আছে না। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত কি বস্তু লৈ যাব আপোনালোকক মই কৈ দিব বিচাৰিছোঁ। ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনত আপোনালোকে সাধাৰণতে নিজৰ ফাইলটো লৈ যাব বন্ধুসকল। কাৰণ বন্ধুসকল গম পাই চাগে বিভিন্ন সময়ত বিভিন্ন ডকুমেণ্ট বিচাৰি দিব পাৰে। গতিকে আপোনাৰ ফাইলটো ওচৰত থাকিলে আপুনি যিকোনো ডকুমেণ্ট, ধৰি লওক DLEDৰ পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট, হাই ছেকেণ্ডেৰী পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট, এইবোৰ যিবোৰ অৰিজিনেলৰ লগতে এটা আপোনালোকে কি কৰিব, ৰিজেক্ট কৰি দিব। ইয়াৰ আৰু এটা কথা কৈছে চাব পাৰিছে, ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনত যদি কিবা মিষ্টেক হয় আপোনালোকৰ টোটেলি ৰিজেক্টেড কৰি দিয়া হ'ব। এইকাৰণে সাৱধান হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত। কোনো ধৰণৰ আপোনালোকে কামবোৰ ভালকৈ অলপ চাই চিন্তি কৰিব। নেক্সট কেণ্ডিডেট লিষ্টটো মই দেখাই দিব বিচাৰিছোঁ। মই ডাউনলোড কৰি ৰাখিছোঁ, আমাৰ গ্ৰুপৰ মেম্বাৰ এজনে দিছিলে, তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ফাৰ্ষ্টৰ যোনটো কেণ্ডিডেট লিষ্ট আছে আপোনালোকে চাব পাৰিছে, এনেকুৱা দিয়া আছে, ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিয়া আছে, তাৰপিছত আপোনালোকৰ টাইমটো দিয়া আছে চাব পাৰিছে। 10:30 পৰা 1টাৰ ভিতৰত টেবুল নম্বৰ 1ত যাব লাগিব। এনেকুৱাকৈ আপোনালোকৰ গোটেই লিষ্টটো দিয়া আছে। মই লাহে লাহে স্ক্ৰল কৰি দিছোঁ যাতে মানুহসকলে চাব পাৰে নিজৰ নামটো। আপোনালোকে অফিচিয়েল যোনটো ৱেবছাইট আছে তাত ধুনীয়াকৈ ডাউনলোড কৰি পেলাই আপোনালোকে চাই ল'ব। যিহেতু মই এইটো আপডেটটো গ্ৰুপৰ ফালৰ পৰা পাইছিলোঁ, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিছোঁ। তথাপি আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত যোৱাৰ আগতে এবাৰ ভালকৈ অফিচিয়েল ৱেবছাইটত ভালকৈ চাই চিন্তি লওক বস্তুটো, তাৰপিছতহে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাব। ঠিক আছে বন্ধুসকল, এইটো চাব পাৰিছে, ধুনীয়াকৈ দিয়া আছে, বহুত পেজ আছে ইয়াত, 76টামান পেজ আছে। এই ক্ষেত্ৰত আপোনালোকৰ চাব, ডেট ৱাইজ ডেটো মেনশ্যন কৰা আছে, কোনটো ডেটত যাব ধুনীয়াকৈ দিয়া আছে। আপোনালোকে ধুনীয়াকৈ নেমবোৰ চাই লওক। আপোনালোকৰ পোনপ্ৰথমে নেম চোৱাৰ আগতে আপোনালোকে ডিটেইলছ সহকাৰে বস্তুবোৰ চাই ল'ব, যাতে লোৱাৰ প্ৰাইমাৰী তথা আপাৰ প্ৰাইমাৰী চাব পাৰিছে। এইটো লোৱাৰ প্ৰাইমাৰী য়ুৱৰাজ কাৰকী, তেখেতৰ আছে 10:30 পৰা 1টাৰ ভিতৰত ডকুমেণ্ট ভেৰিফিকেশ্যন টেবুল নম্বৰ 1ত কৰিব লাগিব। আপাৰ প্ৰাইমাৰীৰ ক্ষেত্ৰত য়ুৱৰাজ কাৰকী আছে, তেখেতৰ টেবুল নম্বৰ 1ত আছে 10:30 পৰা। গতিকে এনেধৰণৰ আপোনালোকৰ লিষ্টবোৰ প্ৰকাশ কৰা হৈছে, ধুনীয়াকৈ ডাউনলোড কৰি লওক আৰু আপোনাৰ নেমটো চাই লওক। কিবা অসুবিধা পালে আপোনালোকে কমেণ্ট কৰিব, নিশ্চয় আপোনালোকৰ কাৰণে সহায়ত আগবঢ়াম। ঠিক আছে বন্ধুসকল, ইমানেই কৈ সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ'ত বাকী আপডেট পালে আপোনালোকক দি দিম। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ ক্ষেত্ৰত একদম সাৱধান হ'ব বন্ধুসকল, মই বাৰে বাৰে কৈছোঁ। ইয়াৰ ক্ষেত্ৰত ভুলভ্ৰান্তি নকৰিব, কাৰণ এটা ভুলৰ কাৰণে আপোনাৰ টোটেলি ৰিজেক্ট হ'ব পাৰে ডকুমেণ্ট। ঠিক আছে, ইমানেই কৈ সামৰণি মাৰিছোঁ। ধন্যবাদ।